নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটো পিয়নৰ পদৰ কাৰণে প্ৰকাশ কৰা হৈছে। পিয়ন অৰ্থাৎ ফ'ৰ্থ গ্ৰেড পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে পিয়নৰ পদ আছে এটা, আপোনালোকে দেখা পাইছে পিয়ন আৰু এইটো এটা পদ আছে। এই পদটো আনৰিজাৰ্ভৰ কাৰণে দিয়া হৈছে আৰু ইয়াৰ দৰমহাটো অৰ্থাৎ পে'টো কেনেধৰণে হ'ব আপোনালোকে চাওক। ইয়াতে পে'টো দিয়া হৈছে 12,000ৰ পৰা 75,500লৈকে হ'ব আৰু প্লাছ আপোনালোকৰ গ্ৰেড পে' থাকিব। গ্ৰেড পে' 3,900 টকা হ'ব, এইখিনি হ'ব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকৰ কিমান লাগিব এইটো চাওক। মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'ব লাগিব। ক্লাছ 10 পাছ হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। এতিয়া আমি এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব। ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। ব্লক কেপিটেল লেটাৰ সহায়ত আপোনালোকে ফিল আপ কৰিব লাগিব। লগতে আপোনালোকে ব্লু বা ব্লেক ইংক ব্যৱহাৰ কৰিব পাৰিব। লগত আপোনালোকে একপি ৰিচেণ্ট পাছপোৰ্ট চাইজ কালাৰ ফটো আপোনালোকৰ ফৰ্মত যিখন ষ্টেণ্ডাৰ্ড ফৰ্মৰ যিটো বক্স থাকিব বক্সত লগাই দিব লাগিব। আৰু 2টা কপি ফটো আপোনালোকৰ উইথ ছিগনেচাৰ থকা ফটো লগত আপোনালোকে গাঁঠি দিব লাগিব। এইকেইটা দিব লাগিব আপোনালোকে যিহেতু ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰিব লাগিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত আপোনালোকে আপোনালোকৰ এজ চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু আদাৰ যদি ডকুমেণ্টছ আছে এইখিনি আপোনালোকে লগত গাঁঠি দিব লাগিব। এইকেইটা হ'ল। আৰু আপোনালোকৰ এই পদৰ কাৰণে বয়সৰ সীমাৰ কথা উল্লেখ আছে। আপোনালোকৰ এই পদটোৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 40 বছৰ হ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ 18 বছৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব 1/1/2024লৈকে। আৰু যিসকল SC ST কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে আপাৰ এজৰ ৰিলেক্সেশ্যন আছে। ইয়াতে 5 বছৰ ৰিলেক্সেশ্যন পাব SC আৰু ST কেণ্ডিডেটসকলে, অৰ্থাৎ তেওঁলোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট হয় তেওঁলোকে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল EWS কেণ্ডিডেট আছে তেওঁলোকে চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব। তেতিয়া তেওঁলোকেও গভৰ্ণমেণ্ট ৰুল মতে যি হয় বয়সৰ ৰিলেক্সেশ্যন সেইটো তেওঁলোকে পাই যাব। এইখিনি হৈছে বয়সৰ ৰিলেক্সেশ্যনৰ কথা। আৰু আপোনালোকে যিখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব ষ্টেণ্ডাৰ্ড ফৰ্মখন, সেই ফৰ্মখনত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰ অৰ্থাৎ আপোনাৰ হোৱাটছআপ থকা মোবাইল নাম্বাৰ আৰু ইমেইল ID ফিল আপ কৰিবলৈ নাপাহৰিব। এইটো খুব এছেঞ্চিয়েল হয়, কাৰণ আপোনালোকৰ এই হোৱাটছআপ নাম্বাৰ আৰু ইমেইল IDতে আপোনালোকৰ কলিং লেটাৰ অৰ্থাৎ কল লেটাৰ পঠিওৱা হ'ব। গতিকে আপোনালোকৰ এইকেইটা বস্তু বৰ এছেঞ্চিয়েল, দিবলৈ নাপাহৰিব। আৰু আপোনালোকে এতিয়া আহক পদটো, আমি যিহেতু পদটোৰ সবিশেষ গম পালোৱেই, এতিয়া পদটো ক'ত আছে আমি এই বিষয়ে জানো আহক। পদটো হৈছে আমাৰ নদীদ্বীপ মাজুলী ডিষ্ট্ৰিক্ট। আপোনালোকে নিশ্চয় দেখিছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট মাজুলীৰ পৰা এইটো বিজ্ঞাপন প্ৰকাশ কৰিছে।
বিজ্ঞাপনটো 16 মে তাৰিখে প্ৰকাশ কৰিছে। 16 মে তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে আৰু আপোনালোকৰ এই ফৰ্ম ফিল আপ কৰা লাষ্ট ডেটটো আপোনালোকৰ ইয়াতে উল্লেখ আছে 31 মে 2024। মই ডেটটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ। 31 মে 2024 এই তাৰিখৰ আগতে আপোনালোকে ফৰ্মখন অফিচত পোৱাকৈ পঠাব লাগিব। আপোনালোকে যদি বাই পোষ্ট কৰে তেনেহ'লে এড্ৰেছটো আপোনালোকে এইটো এড্ৰেছত পঠাব লাগিব। অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট, মাজুলী, পোষ্ট অফিচ গড়মূৰচত্ৰ, পিন 785104, ডিষ্ট্ৰিক্ট মাজুলী, আছাম। এই এড্ৰেছত আপোনালোকে পঠাব লাগিব। যদি আপোনালোকে ডাইৰেক্ট অফিচত দিম বুলি ভাবে তেনেহ'লে আপোনালোকে অফিচত ড্ৰপ বক্স আছে, এই ড্ৰপ বক্সত আপোনালোকে ইয়াতে উল্লেখ আছে ড্ৰপ বক্স আছে, ড্ৰপ বক্সতো আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰিব। এইকেইটা হৈ গ'ল। যিহেতু আপোনালোকৰ ইয়াৰে কাৰণে লাষ্ট ডেটটো যিহেতু 31 মে, গতিকে আপোনালোকে সেই এড্ৰেছত 31 মে আগতে ফৰ্ম পঠাব লাগিব। এইখিনি আছিলে ইয়াৰ ডিটেইলছ। আৰু বিতং যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল যিটো ৱেবছাইটটো মই দেখাই দিছোঁ আপোনালোকক। এইটো অফিচিয়েল ৱেবছাইট। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সবিশেষ জানিব পাৰিব। আৰু লগতে বিজ্ঞাপনটো আপোনালোকে এই ৱেবছাইটত গ'লেই আপোনালোকে তাৰ পৰা ল'ব পাৰিব। আৰু বিজ্ঞাপনটোৰ কাৰণে আপোনালোকে এই ৱেবছাইটটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো পাই যাব। ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰাও আপোনালোকে ডাইৰেক্ট গৈ আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। থেংক ইউ।